এইটো হ'ল আমাৰ চন্দন চৌধুৰী। তো তাক চিটি চেণ্ট্ৰেল মলত যেতিয়া আমি সেই চাব গৈছিলোঁ, ফিল্ম চাব, মা আজি ৰিলিজ হৈছে, যোৱাকালি ৰিলিজ হৈছিলে, আমি চাব গৈছিলোঁ। তো ডেট টাইম তাক এটেক কৰিছে ৰিলায়েন্স ডিজিটেলৰ এমপ্লয় এটাই, যাৰ নাম দুলাল বৰ্মন, মই জানামতে। তো বাকীখিনি কথা কেনেকৈ মাছে সি ক'ব। কেনেকৈ মাছে তোমাক? মানে লিফ্টত মই যেতিয়া লিফ্টত কি হ'ল? সোমোৱাৰ সময়ত লিফ্টত সোমোৱাৰ সময়ত সি ইয়াৰ পৰা আহিছে, মই সোমাম এনেকে ঘুচি মাৰি গুচি দি মই ঘূৰি গৈছোঁ। আৰু এনেকে মাছছে আৰু ঘূৰি গৈছে, মোৰ কিয় মাৰা দিলে পাছত নকৰা, সি পিছত গুচি গ'ল। পাছত মোৰ মাথা মানে তাক লিফ্টত সোমাইছিলে, সোমাৰ সময়ত তাক এটেক কৰিছে। তো ৰিজনটো কৈছে কি, তাক লিফ্টৰ পৰা নামিব দিছিলে, মানে লিফ্টটো অভাৰ হৈছিলে ডেট টাইম, তাক নামিব দিছিলে। তো ডেট টাইম মই সেইখিনি সময়ত মই লিফ্টৰ তলত আছিলোঁ, মানে মই লিফ্টৰ তলত মানে গাড়ীখন পাৰ্কিং কৰিব গৈছিলোঁ, তাক ওপৰত যাব দিছিলোঁ, লিফ্টৰ পৰা নামিব দিছিলে। সি কৈছে কি মই কিয় নামি যাম, তোমালোকে এমপ্লয়, তোমালোকে নামি যাওঁ। সেইকাৰণে তাক এনেকৈ মাৰিছে। তাৰ আপোনালোকৰ চকুৰ অৱস্থা চাওক বা এইখিনি অৱস্থাখিনি চাওক, তাৰে ওপৰত আপোনালোকে কি একশ্যন ল'ব আৰু। এনেকুৱা অৱস্থা তাৰ, আপোনালোকে চাই লওক। তাৰ চকুটো মিলিব পৰা নাই, সি নাকৰ পৰা বহুত তেজ গৈছে। তাৰ মই ৰুমালখন দেখাই আছোঁ, মানে চাই লওক। এইখন তাৰ হাতত থকা ৰুমাল, এইখন অৱস্থা কিমান তেজ গৈছে তাৰ। হাতত চাওক, আপোনাৰ হাতত হৈছে, এই ৰুমালখন চাওক, সিমানখিনি হৈছে। নৰো মই নাথাকিবা। ঠিক আছে।